ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি এতিয়া যাব ওলাইছোঁ। আপোনালোকৰ বাবে এটা সুন্দৰ ঠাই এখন দেখাব বিচাৰিছোঁ, আপোনালোকে চাই থাকক। আৰু এইটো চিত্ৰ ব্লগে মোক অনুৰোধ কৰিছে, আজি মই তাৰ ব্লগটো মই ষ্টাৰ্ট কৰি দিছোঁ। আৰু লগতে ভাইটিও আছে চিত্ৰ ব্লগ। আমি গৈ আছোঁ, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো গৈ আছোঁ। মোৰ বাইদেউৰ লগত আছে আৰু মই এতিয়া গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'খিনি লাষ্টলৈকে স্কিপ নকৰাকৈ। ফাইনেলি গাইজ এতিয়া আমি যিটো জেগাত আহিব বিচাৰিছিলোঁ সেইটো জেগাত ফাইনেলি এতিয়া উপস্থিত মানে পালোহি। আৰু ইয়াৰ পৰা অলপ বেছি দূৰ নাই আৰু অলপমান দূৰ আছে। আপোনালোকে চাই থাকক ভিডিঅ'খিনি লাষ্টলৈকে, বহুতো মানে একো মানে স্কিপ নকৰাকৈ চাই থাকক। ইমানে ধামাকা হ'ব মানে আপোনালোকক কৈয়ে মানে তাৰমানে লৈ আপোনালোকে চাই দেখি পাইছে চাগে কেনেকুৱা মাজুলীৰ পৰিৱেশ কেনেকুৱা হৈ আছে, আপোনালোকে চাই থাকক। আমি ফাইনেলি এতিয়া চামগুৰি সত্ৰত ফাইনেলি ইয়ালৈ খালোঁ। ইয়াতে আমাৰ ভিতৰলৈকে এতিয়া যাব লাগিব। এতিয়া বাহঁতেও আহিছে আৰু বাইদেউ আহিছে মোৰ লগত। আৰু এতিয়া ভিতৰলৈকে সোমাই যাওঁ। ভিতৰত কেনেকুৱা পৰিৱেশ চলি আছে ভিতৰলৈ সোমাই যোৱাৰ আগতে আপোনালোকক মই আগতে কৈ নিদিলোঁ, মই যিটো জেগাত গৈ আছোঁ এইটো জেগাটোৰ নাম হৈছে চামগুৰি সত্ৰ বুলি কোৱা হয়। চামগুৰি সত্ৰত ইয়াত মাছ মেকিং মানে যিটো মাছ লাগে আপোনালোকে মাছ লাগে ইয়াতে মানে পাই যাব, আৰামত পাই যাব। যিয়ে মাছ হওক ইয়ে পাই যাব। আপোনালোকে আহিব এবাৰ মাজুলীলৈকে। এতিয়া আমি ভিতৰত সোমাই চালোঁ, ইমান মাছ ভাই, ইমান মাছ ভাই। মানে ইয়াতে মানে বাওনা চাওনা ৰাস চাক চব মোকা ইয়াতে মানে লয় আৰু আমাৰ বাহঁতেও ইয়াতে আহিছে আৰু আলহী দুজনমান আহিছে। আৰু ইয়াতে বহুত মানে ফৰেনাৰ মানুহ, ইয়াতে বহুত মানুহ মাজুলীত মানে চাব আহে। মানে ইমান ধুনীয়া মানে মাজুলীৰ যিটো নেকি পৰিৱেশ চলি আছে সত্ৰখিনিৰ। এয়া হৈছে মৰে কি কয় এইটো নাজানো, কিন্তু চৰাই ঈগল চৰাই নেকি, মই বাপৰে বা ইমান মানে ডেক'ৰেশ্যন কৰিছে ভালদৰে, একো ক'বই নালাগে আৰু। ইমান মানুহ আহি থাকে মানে টাইম নট লিমিট, আনলিমিটেড মানুহ আহি থাকে মানে। এতিয়া গাইজ আমি এতিয়া সত্ৰৰ যিটো মালিক এইটো মালিকৰ মানে ওপৰত অলপ প্ৰশ্ন মানে এনেকুৱা মানে প্ৰশ্ন নহয়, যিটো নেকি কেনেকৈ সত্ৰটো বনাইছে, কেনেকৈ হ'ল কেনেকৈ নহয়, অলপ আপোনালোকে চাই থাকক আৰু ভিডিঅ'খিনি লাষ্টলৈকে চাই থাকক স্কিপ নকৰাকৈ। আৰু কেবটো মোৰ বাবে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যিটো নেকি কেবৰ দাম 350। বাপৰে বাহ। এয়া চাওক গণেন্দ্ৰ পক্ষী নে কি বুলি কয় এইটো নাজানো, কিন্তু মই ইমান মানে এইবিলাকৰ কিবা যোৱা নাই। কিন্তু আপোনালোকক এনে এতিয়া মালিকক সুধিম কি বস্তু কি নহয়, কি বস্তু কি নহয় এনেকৈ সুধিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'খিনি লাষ্ট। মোৰ নাম ধীৰেন গোস্বামী। মই চামগুৰি সত্ৰৰ এজন ডেকা সত্ৰীয়া ল'ৰা হিচাপে মুখা শিল্পৰ লগত জড়িত। আৰু আমাৰ হ'ল এখন চামগুৰি সত্ৰ বুলি কয়। আমাৰ এই চামগুৰি সত্ৰখন হ'ল 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। এই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহতাকাৰ চামগছ আছিলে, সেই চামগছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই নগাঁও জিলাৰ বৰদোৱা থানত চিহ্নযাত্ৰাৰ ভানুযোগেদি প্ৰথম এই মুখাৰ কলাটো তৈয়াৰ কৰিছিলে। এই পৰম্পৰাটো একাধিক্ৰমে চলি আহি আছে আমাৰ সত্ৰত। এটা সময়ত অসমৰ সকলো ঠাইত আছিলে, সকলো গাঁওবিলাকত আছিলে, কিন্তু সকলোবিলাকে ধৰি ৰাখিব নোৱাৰিলে। কিন্তু আমাৰ সৌভাগ্য, আমাৰ পিতৃ পিতামহসকলে বহু দুৰ্যোগৰ মাজত এই মুখা কলাটো জীয়াই ৰাখিলে। আমাৰ আজিহে মাজুলী এইটো অৱস্থা হৈছে। এটা সময়ত আমি মাজুলী ছমাহ পানী থাকিব লাগে, ছমাহ খৰালি ছমাহ পানী। গতিকে তেনেকুৱা দুৰ্যোগৰ মাজতে এই মুখা কলাটো জীয়াই ৰাখিলে। আহোঁতে 2002 চনত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ তেওঁ সংগীত নাটক একাডেমী অধ্যক্ষ হ'ল। ভূপেন দাই প্ৰথম 2002 চনত সত্ৰীয়া নৃত্যক স্বীকৃতি দিলে আৰু 3 চনত মুখা শিল্প। আৰু সেই মুখা শিল্পৰ ওপৰতে প্ৰথম আমাৰ চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। মোৰ পিতৃৰ নাম সুকান্ত দেৱ গোস্বামী আছিলে আৰু সত্ৰৰ সত্ৰাধিকাৰো আছিলে। 13 চনত পালে প্ৰণৱ বৰুৱা শিল্পী বঁটা। 3 চনত পোৱাৰ পিছতে 2009 চনত পালে সাতপাৰ সত্ৰৰ ৰেৱকান্ত মহন্ত।
সংগীত নাটক একাডেমী। তাৰপাছত 2018 চনত পালে আমাৰ এই বৰ্তাৰ পুতেক হেমচন্দ্ৰ গোস্বামী তেওঁ পালে। তাৰপাছতে এতিয়া তেওঁ পদ্মশ্ৰী পালে। কাৰণ তেতিয়াৰ পৰা বস্তুটো এটা পৰ্যায়ক্ৰমে বাঢ়ি গৈ আছে সংগীত নাটক একাডেমী বঁটাটো। তাৰপাছত আমাৰ মুখা বনোৱা পদ্ধতি এইটো চাওঁ। প্ৰথমতে মই দেখাই দিছোঁ। প্ৰথমতে আমাৰ এইটো বাঁহৰ কাঠিয়ে কৰি লওঁ। এইটো জাতি বাঁহৰ কাঠি কৰি এটা খাং কৰা হয়। এইটো যেতিয়া খাংটো হ'ব ইয়াৰ ওপৰত আমি কুমাৰ মাটি দি কাপোৰ মাৰিম। এইটো 2 নম্বৰ পৰ্যায়। তাৰপাছত এইটো শুকুৱাই লৈ ইয়াৰ ওপৰত আমি চেহেৰা বনাম গৰু গোবৰ। তাৰপৰা চেহেৰাটো হোৱাৰ পিছত আকৌ পুনৰ কুমাৰ মাটিয়ে কাপোৰটো মাৰি দিম। তাৰপিছত এইটো শুকুৱাই লৈ ৰং। এতিয়া কেইটা হ'ল 1 2 3 4 5। এটা মুখা বনাবলৈ গ'লে আমাৰ কিমান হয় 5টা পদ্ধতি আৰু 3 দিন 4 দিন লাগে এটা মুখা বনাবলৈ গ'লে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। ইয়াত দেখিছা ভগৱন্ত দশৰথৰ চতুৰ্থ অৱতাৰ, ইয়াত নৰসিংহ অৱতাৰ বুলি কয়। তাৰ কাষতে আছে এইভাগ এয়া সৰুকৈ নৰসিংহ লটুকৰি মুখা বুলি কয়। তাৰপিছত এইবিলাক হ'ল মুখা। এই 3টা ভাগত আমি মুখা বনাওঁ। আৰু এইখিনি মুখা সম্পূৰ্ণ ভাওনাত ব্যৱহাৰ হয়। যেনে ৰাস আহিলে ৰাসত ব্যৱহাৰ হয়। আমাৰ নাটক আছে সীতাহন বালিবৰ ৰাৱণবধ, দশ অৱতাৰ, শ্ৰীকৃষ্ণ কলংক মোচন। এই নাটকবিলাকত এই মুখা তৈয়াৰ হয়। আৰু গুৰুজনাই 6খন নাটক লিখি থৈ গৈছিলে। অংকীয়া নাটকতো এই মুখা ব্যৱহাৰ হয়। গতিকে এনেধৰণে আমি এই মুখা কলাটো চলাই আছোঁ। হ'ব। আৰু ইয়াত যে বহুতৰ মানে পোষ্টাৰ ইয়াতে লগাই থৈছে। এইজন মোৰ পিতৃয়ে এৱাৰ্ড পোৱাৰ পিছত পিতৃক বিভিন্ন ঠাইত সম্বৰ্ধনা জনাইছিলে। ধৰ যেতিয়া সংগীত নাটক একাডেমী বঁটা পাইছিলে তেতিয়া বিভিন্নজনৰ লগত এটা সংস্পৰ্শ হৈছিলে। এয়া সদৌ গুৱাহাটী ছাত্ৰ সন্থাই জৰ্জ খেলপথাৰতে গৌৰৱবিন্দে জনাইছিলে। ভূপেন দায়ে জনাইছিলে কলাক্ষেত্ৰত। এটা বাজপেয়ীকো ৰাৱণ উপহাৰ দিছিলে পিতৃ ৰাৱণটো। তাৰপাছতে এইয়া 4জন শতাধিকাৰ দিছেনে দিল্লীলৈ লৈ গৈছিলে তেতিয়া তৰুণ গগৈ, উত্তৰ কমলাবাৰী, আউনী আতি, তাৰপাছতে আমাৰ নতুন কমলাবাৰী আমাৰ পিতৃ 4জনো একেলগে দিল্লীলৈ লৈ গৈছিলে। আজি যে মাজুলীত এখন দলং হ'ব লাগে তেতিয়াই এই শতাধিকাৰ 4জনে তেতিয়াই বাজপেয়ীক এখন মেমৰিয়াম দিছিলে। তেতিয়াই এই মাজুলীত এখন দলং লাগে শংকৰ মাধৱৰ নামত। আৰু সেই পৰ্যায়টো আজি সেই যুগৰ পৰা গৈ এতিয়া সেই দলংখন হ'বলৈ গৈছে। গতিকে সেইটো এটা সৌভাগ্য আমাৰ পিতৃয়ে বিভিন্ন লগত এটা সৌভাগ্য হৈছিলে। এই বিজ্ঞান ভৱনত বহি থকা চিট দিছিলে। 3 চনত 3 চনত পোৱা হয়তো সংগীত নাটক একাডেমী বঁটা পোৱা এইটো 33জনে পাইছিলে। তেতিয়া আমাৰ অসমৰ 3জনে পাইছিলে। আমাৰ পিতৃ নাট্যকাৰ শৰ্মাৰে, তাৰপৰা প্ৰভাত শৰ্মা বাহিৰৰ এই 3জনক একেলগে তৰালী সময় একেটা গ্ৰুপতে পাইছিলে। মানে আমাৰ অসমত এতিয়া 3জনে পাইছিলে। তেতিয়াৰ পৰা এটা ভাল পৰিচয় আহিলে আৰু থেংক ইউ দাদা। থেংক ইউ। আৰু এতিয়া আগলৈকে ভাল কথা আহিবা আমাৰ এই মুখা বনোৱা চাবলৈ। আমাৰ এটা সংগীত কলা কেন্দ্ৰৰ অনুষ্ঠান আছে। অনুষ্ঠানটোৰ যোগেদি আমি বিভিন্ন ঠাইত মুখা প্ৰদৰ্শন কৰোঁ। ৱৰ্কশ্বপ দিওঁ, এক্সিবিশ্যন দিওঁ। সকলোৱে আহিব মাজুলী চামগুৰি সত্ৰলৈ চাবলৈ। ৰেডিয়ে খুৰাই মাস্কটো লগাই পিনি আপোনাৰ ভাওনা দেখাব চাওক। ভিডিঅ' কৰিছে দেই কৈ দিয়ক। তো গাইজ আমি চামগুৰি সত্ৰটো চাই পিনি এতিয়া ফাইনেলি দক্ষিণপাট সত্ৰটো চাব আহিলোঁ। আপোনালোকক মই দেখাব বিচাৰিছোঁ ভিতৰত কি কি আছে, কি কি বস্তু নাই, কি কি বস্তু আছে আপোনালোকক।
तो ये वृंदावन चंद्र मनोबंदीकारी मतलब कृष्णा का यहाँ जन्म हुआ था शायद यहाँ पे देख सकते हैं। और मतलब वहाँ पे बहुत बड़ा मतलब पट्टा लगाए हुए हैं मैंगो फिर बहुत अच्छा है और क्या राउंड हो रहा है ना मतलब इतना राउंड और भी क्या होता कभी भी नहीं लगाया है यार। यहाँ पे मंदिर ही मंदिर है यार, मंदिर है यार। नहीं पानी আছে। ओ भाई ইমান ভালদৰে জ্বলাই থৈছে চাওক আপোনালোকেও ভাই ইমান মানে সুন্দৰ ইমান সুন্দৰ পৰিৱেশ ইমান সুন্দৰকৈ জ্বলাইছে পাইছে চাওক। এতিয়া আমি ঘৰলৈকে যাওঁ। এতিয়া আমি দুটা সত্ৰ দেখি ইয়াৰ পৰা ওলাই আছোঁগৈ। ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে থেংক ইউ ছ' মাছ সকলোকে। আৰু এতিয়া আমি ভিডিঅ'টো ইয়াতে মানে এণ্ড কৰি দিওঁ আৰু বেছি দীঘললৈকে নবনাওঁ আৰু তো বাই বাই গাইজ নেক্সট ভিডিঅ' মেটচাৰ